কোনে কোনে বজাৰত চব্জি বজাৰ কৰি পাইছে জনাবচোন কমেণ্ট কৰি। মইতো কৰোঁ, বেছিভাগ ময়ে চব্জি বজাৰ কৰোঁ। মানে মানুহজনে নানে, চাই পেলাই চব্জি নানে। ঠাৰিকেইটা যিটো শুকাই যায় সেইকেইটা চব্জি বহুত দিনৰ হয়, আৰু ঠাৰিটো যদি কেঁচা হয় তেতিয়া সেই চব্জিটো মানে আজি বা কালি কটা হয়। তেনেকুৱা সদায় ঠাৰি চাই আনিব লাগে চব্জি। আৰু চব্জি বজাৰত গ'লে মানে চব্জিৰ বেপাৰীকেইটাক মানুহে প্ৰশ্ন কৰে, অ' দাদা এই আপোনালোকৰ ঘৰৰ নেকি, বাৰীৰ নেকি? আৰে মূৰ্খ চব, ঘৰৰ বাৰীৰ কাৰণেহে আনিব পাৰিছে, নহ'লে ক'ত আনিব পাৰিলে? মানুহ কি খেতি ঘৰ বাৰী ঘৰটো বনায়, বাৰীটো বনায় পাচলি খেতি কৰে, হয়নে নহয়? তেনেকুৱা বাৰী আৰু ঘৰৰ খেতি হ'ব। সুধিব পাৰে আপোনালোকৰ নিজৰ ঘৰৰ খেতি নে আনৰ পৰা কিনি আনিছে, সেইটো সুধিব পাৰে। বাৰী নেকি, ঘৰৰ নেকি? আৰে ঘৰতে না কৰে, বাৰীতে না কৰে পাচলি খেতি, কি পুখুৰীত কৰে নে বাটত কৰে কওকচোন? কেনেকুৱা যেন মানে প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে সম্ভৱ নহয়। আৰু কিছুমান বেপাৰীয়ে কয় ঘৰৰ হয়, বাৰীৰ হয়, তেনেকুৱা কৈ থৈ দিয়ে। আজিকালি কি আৰু চালানী নে লোকেল সেইটো ক'ব পৰা যায়। লোকেল হ'লে ধৰক আমাৰ ইয়াৰ হয়, আৰু চালানী ক'লে বাহিৰৰ পৰা আহে। আৰু পাচলি যেতিয়া আপোনালোকে বজাৰ কৰে, দেখিবলৈ ধুনীয়া পাচলিটো নানিব। ধুনীয়া পাচলিটো তাত মেনহৰ আৰু দৰৱ দিয়া থাকে, দেখিবৰ কাৰণে ধুনীয়া। যোনটো কেনা মেনা দেখিবলৈ ভাল নহয়, সেইটোহে ভাল আচল চব্জি। সেইটো চব্জিত দৰৱ দিয়া নাথাকে। চাবচোন, এনেও বস্তুটো দেখিব বহুত ধুনীয়া, কিন্তু খাবলৈ সা সোৱাদ নাথাকে। আৰু কি কৰে, ধুনীয়াতে ঘূণীয়া কয় না, এই ধুনীয়াৰ ভিতৰতে ঘূণীয়া ওলায়। লাষ্টতে সেইটো চব্জিয়ে মানুহৰ খালে ক্ষতিকাৰক হয়, হয়নে নহয়? আৰু চাবচোন, চব্জি খোৱাৰ পিছতে যদি চব্জিটো আমি বনোৱাৰ সময়ত যদি বইল কৰি পানীটো নেপেলাওঁ, খালে গেছটো বেছি ধৰে। আজিকালি কি হ'ল, মানুহে পইচা 2-3 টকাৰ কাৰণে নিজৰ মানে উপাৰ্জনৰ কাৰণে চব্জি মানে খেতি যোনসকলে কৰে তেওঁলোকে দৰৱ দি কৰে। যোনটো ধৰক মাহত হ'ব লাগে সেইটো সপ্তাহতে ডাঙৰ দীঘল কৰি পেলাই বজাৰত বিকে মানে পইচাৰ কাৰণে। তেনেকুৱা কি হয়, আমি নিজে পইচা দি বেমাৰ খোৱাৰ নিচিনা হয়, হয়নে নহয়? নিজে কৰ্ম কৰি খাব লাগে। নিজৰ বাৰীতে এটা দুটা আপুনি ধৰক বেঙেনা পুলি দিলে, জলকীয়া পুলি দিলে, বা লাওৰ পুলি এটা লগালে নিজে খাব পৰাকৈ। তেনেকুৱা নিজে নিজৰ ঘৰত নিজে কোনদিন সাৰ চাৰ নিদিয়ে খাবৰ কাৰণে। সাৰ দিয়ে কিন্তু দৰৱ যেন মেনহৰ চেনহৰ নিদিয়ে, তেনেকুৱা কৰি খাব লাগে। আৰু প্ৰশ্ন এনেকুৱা কৰিব যাতে প্ৰশ্নটো উত্তৰ দিবৰ কাৰণে সুবিধা হয়। এতিয়া বাৰীৰ নেকি, ঘৰৰ নেকি, এনেকুৱা নকৰিব প্ৰশ্ন। এনেকুৱা কৰিলে অকল অসুবিধা হয় বেপাৰীয়ে এনেই কৈ থাকে বাৰী বুলি, কিন্তু একচুৱেলি বাৰী নহয়, বাহিৰৰ পৰা আহে, চালানিয়ে হয়। সুধিব আপোনালোকে চব্জিটো নিজৰ ঘৰৰ খেতি কৰা নাই আনৰ পৰা আনা, তেনেকুৱা প্ৰশ্ন সুধিব। তেনেকুৱা উত্তৰ দিবৰ কাৰণে ভাল হয়, বুজিছে? প্ৰশ্নও যেনেকুৱা কৰে উত্তৰো মানুহ তেনেকুৱাই দি থৈ দিয়ে।